আজি যোৰহাটত সামাজিক তথা সাংস্কৃতিক অনুষ্ঠান হেপাহৰ উদ্যোগত অসমৰ বিশ্ববিশ্ৰুত মহান শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি নিবেদনৰ উদ্দেশ্যে আৰু বিশ্ব শান্তিৰ মহৎ লক্ষ্যৰে এক দিহানাম সন্মিলনৰ আয়োজন কৰা হয়। যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত এই দিহানাম সন্মিলনত অসমৰ ভিন্ন প্ৰান্তৰ প্ৰায় ৫,০০০ দিহানামৰ শিল্পী আৰু ১,০০০ বাদ্যযন্ত্ৰীৰ দ্বাৰা দিহানাম পৰিৱেশন কৰা হয়। এই দিহানামৰ নেতৃত্ব লৈছে ৰশ্মি বৰদলৈ। যোৰহাটৰ পৰা ধ্ৰুৱস্তি পাছৰ ৰিপৰ্ট AN লাইভ। মই 2016 চনৰ পৰা হেপাহৰ উদ্যোগত যিকোনো অনুষ্ঠান কৰি থাকোঁ। মই যোৱা 3 মাহৰ আগতে মই এখন কৰ্মশালাৰ আয়োজন কৰিছিলোঁ। কৰ্মশালাখিনিত মই প্ৰাগ নিউজ চেনেলত জনাইছিলোঁ যে মই 3 মাহৰ পিছত যোৰহাট কোৰ্ট ফিল্ডত হেপাহৰ 5,000 মহিলাৰ লগত এটি দিহানামৰ মহাসন্মিলনৰ আয়োজন কৰিম। তেনেদৰে আজি বিশেষ সময়ত মই উপস্থিত হৈছোঁ সকলোৰে লগত সহযোগত। খুব ভাল লাগিছে। মোৰ লগত যোৰহাটবাসী ৰাইজ সকলো আছে, সকলোৱে মৰম কৰিছে, আশীৰ্বাদ আছে। গতিকে মই আজি খুব সুখী। আপুনি জুবিন দাক লৈ বিশেষ এটা শিল্পীসকল যোৰহাটৰ নে নাই আৰু শিল্পীসকল যোৰহাটৰ বাহিৰে অসমৰ বিভিন্ন প্ৰান্ত আপুনি জুবিন দাক লৈ এটা বিশেষ দিহানাম গালে, অকণমান গুণগুণাই দিয়কচোন। 5,000 হয়, খুলীয়া 1,000, খোল আৰু নেগেৰা 1,000, বাকী আপোনাৰ শিল্পী 5,000, বাদ্যযন্ত্ৰী। ইয়াৰ পিছত মই বিহুৰ এপ্ৰিল মাহত 1,000 আপোনাৰ গৰু বিহু নে প্ৰত্যেক বছৰে যিহেতু আয়োজন কৰোঁ, এই বছৰ মই 1,000 বা 2,000 মানে বিহুৱতী লৈ জেং বিহু এটা প্ৰস্তুত কৰিম। জুবিন দাক লৈ আপুনি যিটো শেষত দিহানাম এটা গালে, অকণমান গুণগুণাই দিয়কচোন এইটো। জুবিন দা গুচি গলা আমাৰ মাজৰ পৰা, হৈ আছা গৈছোন বেলি তৰা, কাকুতি কৰিছোঁ চৰণ ধৰিছোঁ, কাকুতি কৰিছোঁ চৰণ ধৰিছোঁ, নামি অহা সৰগৰ পৰা, হৈ আছা গৈছোন বেলি তৰা, হৈ আছা গৈছোন বেলি তৰা। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।